আজি এটা ভাল খবৰ আপোনালোকক জনাওঁ। এজন মোৰ দাদা তেখেত আজি হয়তো সিটো আছাম পুলিচত এবি পদত পাবলৈ সক্ষম হৈছে। আপোনাৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়ক। এখেতে টোটেল 53টা ইণ্টাৰভিউ দিছে। শাৰী শাৰী জিকাৰ মজাটো কেনেকুৱা এখেতে এইটো কৈ দিব আপোনালোকক। নমস্কাৰ। প্ৰথমতে মই অসম চৰকাৰক ধন্যবাদ দিছোঁ। স্বচ্ছ আৰু নিকা নিযুক্তিৰ কাৰণে আজি সফলতা অৰ্জন কৰিব পাইছোঁ বুলি ভাবিছোঁ। কিয়নো আজি 2014 চনৰ পৰাই এতিয়া 25লৈকে এই 11-12 বছৰ হৈ গ'ল। চেষ্টা মই অব্যাহত ৰাখি আছিলোঁ। মোৰ বিয়া বাৰু পতা ল'ৰা হয়, হ'লেও মই চেষ্টা অব্যাহত ডেইলি মই নিয়মিতভাৱে কামবোৰ কৰি গৈছিলোঁ। আজি এই 53 নম্বৰত মই সফলভাৱে ৰূপায়িত হৈছোঁ। ইয়াৰ মাজেৰে মই মোৰ সহপাঠী সঞ্জীৱ দলেই মোৰ নিজৰ বন্ধু হয়, তেওঁ এতিয়া অসম পুলিচত চাকৰি কৰে। তাৰ পৰা মই বিশেষভাৱে বহুত গাইড পাইছিলোঁ এক্সামৰ কাৰণে। বিশেষভাৱে তালৈ মই স্পেচিয়েলিভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।